নমস্কাৰ আসাম পুলিচৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে বিশ্বাসীমূল ইউটিউব চেনেল গতিকে আমি আসাম পুলিচৰ যি কেইটা এক্সামত আহিবলগীয়া কোৱেশ্চন কমন কোৱেশ্চন ডিছকাছ কৰি আছো গতিকে ক্লাছটো সকলোৱে কৰিবলৈ ট্ৰাই কৰিব আৰু ইয়াৰ মাজতে আপোনালোকৰ কাৰণে আজিৰ দিনটোত স্পেচিয়েল অফাৰ চলিছে যিসকলে আমাৰ পিডিএফ ল'ব পাৰে আগতে 149 ৰুপিছত আছিল আজিৰ দিনটোত আপোনালোকে মাত্ৰ 99 ৰুপিছত আসাম পুলিচৰ পিডিএফ ল'ব পাৰিব মাত্ৰ 99 ৰুপিছত যিসকলে পিডিএফ ল'ব বিচাৰে তেনেহ'লে তোমালোকে 8638686390 এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব লাগিব মাত্ৰ 99 ৰুপিছত পিডিএফ লাভ কৰিব ওকে অতি কম মূল্যত আমি এদিনৰ বাবে এই অফাৰটো খুলি দিছো যিসকল ষ্টুডেণ্টে পিডিএফ ল'ব বিচাৰি আছে পিডিএফ ল'ব পৰা নাই গতিকে অতি কম মূল্যত পিডিএফ আমি প্ৰভাইড কৰিছো গতিকে এনেকুৱা অফাৰ আৰু দ্বিতীয়বাৰ নাপাব যিসকল ল'ব বিচাৰে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব পাৰিব ওকে সো আৰম্ভ কৰিছো ক্লাছটো প্ৰথম কোৱেশ্চনটো কি আছে চোৱা In which of the following state Blue Mountain National Park is situated? তলৰ কোনখন ৰাজ্যত Blue Mountain ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ওকে Blue Mountain নাম শুনিছা নহয় অসম মেঘালয় সিকিম মিজোৰাম ইয়াৰ ভিতৰত কোনখন ৰাজ্যত Blue Mountain ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত গতিকে কাৰেক্ট আনসাৰবোৰ দিবলৈ ট্ৰাই কৰিব আৰু অপচন কেইটা যেটো ইংৰাজীত আছে মই অসমীয়াত কৈ যাম পাৰিলে লিখি ল'ব ওকে তলৰ কোনখন ৰাজ্যত Blue Mountain ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত কোনখন ৰাজ্যত আছে কাৰেক্ট আনসাৰটো হৈছে মিজোৰামত আছে ওকে মিজোৰামত কি আছে কোনখন মাউন্টেন বা কোনখন পাহাৰ আছে ব্লু মাউন্টেন ৰাষ্ট্ৰীয় উদ্যান ওকে নেক্সট কোৱেশ্চন হু ইজ দ্য ফাউণ্ডাৰ অফ নিউ বৈষ্ণৱিজম অফ আসাম অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন অসমত নৱ বৈষ্ণৱ ধৰ্ম কোনে প্ৰতিষ্ঠাপক কৰিছিল শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দামোদৰ দাস গোবিন্দ দাস কোনে নৱ বৈষ্ণৱ ধৰ্ম অসমত কোনে প্ৰতিষ্ঠাপক বা কোনে প্ৰতিষ্ঠা কৰিছিল একদম দেখাত বহুত টান কোৱেশ্চন কিন্তু এবাৰ যদি পঢ়ি যায় মনত এইবিলাক কোৱেশ্চন ইজিলি থাকি যায় হয়নে নহয় গতিকে তোমালোকে যদি ভালকৈ পঢ়িব বিচাৰিছা অকণমান গুৰুত্ব সহকাৰে পঢ়া পৰীক্ষাৰ কাৰণে বেছি দিন নাই সো এই কাৰেক্ট আনসাৰ হৈছে আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল কোনে কৰিছিল শ্ৰীমন্ত শংকৰদেৱে হয়নে নেক্সট কোৱেশ্চন সৰ্থেবাৰী ইজ ফেমাছ ফৰ ডেছ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত বেল মেটেল One horn rhino, tea garden, paper mill. গতিকে কাগজৰ মিল চাহ বাগিচাৰ কাৰণে এশিঙীয়া গড়ৰ কাৰণে আৰু কাঁহ পিতলৰ কাৰণে সৰ্থেবাৰী বিখ্যাত yes অপচন এ is the right answer কাঁহ পিতল ইংৰাজীত বেল মেটেল বুলি কোৱা হয় নেক্সট কোৱেশ্চন what is the GDP rank of Assam অসমৰ GDP rank কিমান নম্বৰ স্থানত আছে অসমৰ GDP ক্ষেত্ৰত কাৰেক্ট আনসাৰটো হৈছে 17 নম্বৰ জিডিপি ৰেংকত আছে অসম নেক্সট কোৱেশ্চন ইণ্ডিয়া প্ৰডিউচ 158 টনছ অফ মুগা সিল্ক আউট অফ হুইচ ডেছ ৱাজ প্ৰডিউচ ইন আসাম ভাৰতে 158 টন মুগা ৰেচম উৎপাদন কৰিছিল তাৰ ভিতৰত ডেছ অসমত উৎপাদন হৈছিল গতিকে অসমত কিমান উৎপাদন হৈছিল অসমত উৎপাদন হৈছিল 136 টন 136 টন নেক্সট কোৱেশ্চন হু ইজ দ্য অথৰ অফ দ্য আছামিজ নভেল ইয়াং ইয়াৰুইংগম গতিকে অসমীয়া উপন্যাস ইয়াৰুইংগমৰ লেখক কোন গতিকে ইয়াৰুইংগম যিখন উপন্যাস কোনে লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হেমচন্দ্ৰ বৰুৱা নৱকান্ত বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা কোনে ইয়াৰুইংগম লিখিছিল কোনে লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ওকে নেক্সট কোৱেশ্চন In Assam State Assembly, seats are reserved for ST and SC candidate are অসমৰ ৰাজ্যিক বিধানসভাত ST আৰু SCৰ বাবে আসন সংৰক্ষিত হৈছে কিমানখন আসন ST আৰু SCৰ বাবে আসন সংৰক্ষিত কৰা হৈছে বিধানসভাত কাৰেক্ট আনসাৰটো হৈছে STৰ বাবে 16খন আৰু SCৰ বাবে 8খন আসন সংৰক্ষিত কৰা হৈছে ওকে নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ইয়াৰ দা আহোম এন্টাৰ্ড দা ব্ৰহ্মপুত্ৰ ভেলী গতিকে কোন বছৰত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল আহোমসকলে কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল কোনোবাই জানেনে
ইয়েছ কাৰেক্ট এনচাৰ হৈছে 1228 চনত আহোমসকলে কিমান বছৰ শাসন কৰিছিল আহোমসকলে 600 বছৰ ৰাজত্ব কৰিছিল অ'কে শাসন কৰিছিল আহোমৰ শেষৰ ৰজাজন কোন আছিল পুৰন্দৰ সিংহ আৰু প্ৰথম আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল চুকাফাই গতিকে এইখিনি কথা মনত ৰাখিবা আৰু আহোমসকলৰ হিন্দু নাম ৰজাসকলৰ হিন্দু নামখিনি তোমালোকে জানি থৈ যোৱাটো অতিকৈ প্ৰয়োজন ভঙা ৰজা কাক কয় চুহুংমুং বা দিহিঙীয়া ৰজা বুলি কাক কয় এনেকুৱা ধৰণৰ নামবোৰ তোমালোকে চাব লাগিব আমি অলৰেডি ক্লাছ এটা দি থৈ দিছোঁ আৰু এটা কথা কওঁ সকলোকে বাম্পাৰ অফাৰ চলিছে আজিৰ দিনটোৰ কাৰণে মাত্ৰ আজিৰ দিনটোৰ কাৰণে আপোনালোকে আমাৰ পিডিএফবোৰ ল'ব পাৰিব 99 ৰুপিছত আছাম পুলিচৰ কাৰণে আমাৰ জানে কিমানবোৰ কুৱেশ্যন আমাৰ কমন আহে যিসকলে পিডিএফবোৰ ল'ব বিচাৰে 8638686390 এই নম্বৰটোত 99 ৰুপিছ পে' কৰি স্ক্ৰীনশ্বট দিব পাৰিব অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ হুৱেৰ ইজ লাইমষ্টন ফাউণ্ড ইন আছাম অসমত চূণশিল ক'ত পোৱা যায় কৰিমগঞ্জ আৰু হাইলাকান্দি তিনিচুকীয়া ডিব্ৰুগড় ডিমা হাছাও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ' এণ্ড কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট ক'ত পোৱা যায় অসমত চূণশিল কাৰেক্ট এনচাৰ হৈছে ডিমা হাছাও আৰু কাৰ্বি আংলঙত অসমত চূণশিল পোৱা যায় ক'ত পোৱা যায় ডিমা হাছাও আৰু কাৰ্বি আংলঙত অসমত চূণশিল পোৱা যায় নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ ৰিলিজিয়ন প্ৰপগেট টু বাই শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি আছিল শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল এখন ধৰ্ম নিউ চাইভিজ ব্ৰহ্মপুত্ৰ বৈষ্ণৱিজ বেংগল বৈষ্ণৱিজ গতিকে এখন ধৰ্ম শংকৰদেৱে প্ৰচাৰ কৰিছিল নেক্সট কুৱেশ্যন দ্য ওল্ডেষ্ট চুগাৰ মিলছ অফ আছাম আৰ লোকেটেড ইন হুইচ প্লেচ অসমৰ আটাইতকৈ পুৰণি চেনী কলবোৰ ক'ত কোন ঠাইত আছে বৰুৱা বামুণগাঁও ৰঙাপাৰা নামৰূপ গুৱাহাটী ক'ত আছে অসমৰ একমাত্ৰ অসমৰ পুৰণি চেনী কলবোৰ কাৰেক্ট এনচাৰটো হৈছে বৰুৱা বামুণগাঁৱত আছে অসমৰ একমাত্ৰ চেনী কল নেক্সট কুৱেশ্যন এপ্ৰক্সিমেটলি হোৱাট পাৰ্চেণ্টেজ অফ ইণ্ডিয়াছ টি আউটপুট কামছ ফ্ৰম আছাম ভাৰতৰ চাহ উৎপাদনৰ প্ৰায় কিমান শতাংশ অসমৰ পৰা আহে ভাৰতৰ বিভিন্ন ঠাইত অসমৰ পৰা প্ৰায় 52% কিমান পাৰ্চেণ্ট 52% চাহ আহে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম আৰ লোকেটেড অন দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আন্তঃৰাষ্ট্ৰীয় সীমাত অসমত কিমানখন জিলা অৱস্থিত আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাৰেক্ট এনচাৰটো হৈছে মাত্ৰ 8খন জিলা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আপ্ৰেজিং ৱাজ কল এজ চিকানি কাবুৱা ৰণ ইন দ্য হিষ্ট্ৰী অফ আছাম অসমৰ ইতিহাসত কোনটো বৃদ্ধত চেকনি কোবোৱা ৰণ বুলি কোৱা হয় গতিকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চেকনি কোবোৱা ৰণ অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক কোৱা হয় হুইচ আপ্ৰেজিং ৱাজ কল এজ চেকনি কোবোৱা ৰণ ইন দ্য হিষ্ট্ৰী অফ আছাম বেটল অফ ইটাখুলি মোৱামৰীয়া ৰিভলিউশ্যন দন্দুৱা বেটল অফ ৰঙামাটি গতিকে ইটাখুলি ৰণ মোৱামৰীয়া বিদ্ৰোহ দন্দুৱা দ্ৰোহ আৰু ৰঙামাটিৰ বিদ্ৰোহ ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ কোনটো হ'ব কুকুৱাৰ ৰণ চেকনি কোবোৱা ৰণ কাক কোৱা হয় মোৱামৰীয়া বিদ্ৰোহক কোৱা হয় মোৱামৰীয়া ৰিভলিউশ্যন নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৱন দ্য সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল যিয়ে সৰস্বতী বঁটা লাভ কৰিছিল লক্ষ্মীনন্দন বৰা শোভা বৰ্মা ভৱেন্দ্ৰনাথ শইকীয়া মিত্ৰদেৱ মহন্ত কাৰেক্ট এনচাৰটো হৈছে লক্ষ্মীনন্দন বৰা অপশ্যন আছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম চি লেভেল ইজ সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উষ্ণতা কিমান উষ্ণতাত আছে সাগৰ পৃষ্ঠৰ পৰা অসম গড় $79.5 মিটাৰ অ'কে 79.5 মিটাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য প্ৰডাকশ্যন অফ টি অফ আছাম ইজ ডেছ অফ দ্য টি ইন দ্য ৱৰ্ল্ড অসমৰ চাহ উৎপাদন বিশ্বৰ চাহৰ কিমান শতাংশ অসমৰ চাহৰ উৎপাদন বিশ্বৰ চাহৰ ক্ষেত্ৰত প্ৰায় 1/6 অ'কে নেক্সট কুৱেশ্যন ফৰ হুইচ ষ্টৰি বুক ডিড নগেন শইকীয়া ৰিচিভ দ্য সাহিত্য একাডেমি এৱাৰ্ড কোনখন গল্পপুথিৰ বাবে নগেন শইকীয়াই সাহিত্য একাডেমি বঁটা লাভ কৰিছিল কোনখন গল্পপুথিৰ বাবে প্ৰশ্নটো চাই ল'ব নগেন শইকীয়াই সাহিত্য একাডেমি বঁটা লাভ কৰিছিল কোনখন গল্পপুথি আঘোণৰ দিন নিৰুপতন কোলাহল
আন্ধাৰত নিজৰ মুখ কোনখনৰ বাবে কাৰেক্ট আনসাৰ হৈছে আন্ধাৰত নিজৰ মুখ ওকে অপশন ডি ইজ ৰাইট আনসাৰ সেইখনৰ বাবে নগন শইকীয়া সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো when world rhino day is celebrated বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয় 20 অক্টোবৰ 22 ছেপ্টেম্বৰ 22 ডিসেম্বৰ 5 মাৰ্চ কাৰেক্ট আনসাৰ হৈছে 22 ছেপ্টেম্বৰ ওকে নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ইয়াৰ শংকৰদেৱ was born গতিকে কোন চনত শংকৰদেৱৰ জন্ম হৈছিল তো আমি সকলোৱে জানো হয় না নহয় 1400 কিমান আছিল শংকৰদেৱৰ জন্ম কিমান আছিল yes 1449 চনত শংকৰদেৱৰ জন্ম হৈছিল বৰদোৱা আলিপুখুৰীত ওকে মাধৱদেৱৰ ক'ত হৈছিল লেটেকু পুখুৰীত মনত ৰাখিবা আহি যায় কিন্তু পৰীক্ষাত আমি খুব কমন কোৱেশ্চনহে ডিসকাস কৰি আছো দেই এবিবিএছ এৰ কাৰণে নেক্সট কোৱেশ্চন সাগৰ দেখিছা লেখক কোন হু ইজ দ্য ৰাইটাৰ অফ সাগৰ দেখিছা নৱকান্ত বৰুৱা হেমচন্দ্ৰ বৰুৱা লক্ষ্মীনাৰায়ণ বৰুৱা দেৱকান্ত বৰুৱা ইয়াৰ কাৰেক্ট আনসাৰ হৈছে দেৱকান্ত বৰুৱা এইটো কোৱেশ্চন প্ৰায় কমন পৰীক্ষাত দিবই দিব গতিকে চাই যাব ওকে দেৱকান্ত বৰুৱা সাগৰ দেখিছা লেখক নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট ফিমেল পাইলট অফ আসাম অসমৰ প্ৰথম গৰাকী মহিলা পাইলট কোন আছিল বাৰু জানানে অকল পঢ়িলেই নহব ডিটেইলছত পঢ়িব লাগিব গতিকে যদি তোমালোক খুদি দিয়ে অসমৰ প্ৰথম গৰাকী মহিলা পাইলট কোন আছিল তেনেহলে তোমালোকৰ উত্তৰ কি হ'ব পাৰে মই অপচন নোচোৱাকৈ তোমালোক অকলমান সময় দিছো অপচন মই দেখুৱাই দিম কিন্তু তাৰ আগতে তোমালোকে আনসাৰ দিবলৈ পাৰিব লাগিব 5 সেকেন্ড দিছো 1 2 3 4 5 ওকে এটা অপচন কিটা দেখুৱাই দিছো চাই লোৱা ধীৰা চলিহা হাজৰিকা নিৰু গগৈ অমল প্ৰভা শইকীয়া প্ৰাৰ্থনা গগৈ ইয়াৰ ভিতৰত অসমৰ একমাত্ৰ পাইলট কোন আছিল প্ৰথম গৰাকী yes কাৰেক্ট আনসাৰ হৈছে ধীৰা চলিহা হাজৰিকা তেখেতে প্ৰথম গৰাকী অসমৰ একমাত্ৰ পাইলট মনত থাকিবনে কেনেকুৱা লাগিছে ক্লাস কৰি আমাৰ আগৰ ভিডিঅবোৰ চাৱা নাই যদি চাব একদম ধুনীয়া ধুনীয়া ক্লাস আমি লৈ আহিছো ওকে আৰু যিসকলে পিডিএফ ল'ব বিচাৰে আজি দিনটোৰ কাৰণে মই বাৰে বাৰে কৈছো অফাৰ চলি আছে আজি ৰাতি 10টা লৈকে এই অফাৰ চলিব ওকে যিসকলে পিডিএফ ল'ব পাৰে ল'ব বিচাৰে কালিৰ পৰা আকৌ 99ত পিডিএফ নাপাব কিন্তু লাগিলে নেক্সট কোৱেশ্চন Which novelist is known as Nobel Emperor in Assamese literature? অসমীয়া সাহিত্যত কোনজন উপন্যাসিকক নোবেল সম্ৰাট বুলি জনা যায় নোবেল সম্ৰাট বুলি কাক কোৱা হয় পদ্মনাথ গোহাঁই বৰুৱা সৈয়দ আব্দুল মালিক ৰজনীকান্ত বৰদলৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কাক কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে ৰজনীকান্ত বৰদলৈ তেখেতক অসমৰ নোবেল সম্ৰাট বুলি কোৱা হয় নেক্সট কোৱেশ্চন Which major PSU Navaratna company has its operational headquarters in Assam? অসমত কোনটো প্ৰধান PSU নৱৰত্ন কোম্পানীৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় আছে NHPC Power Guard Oil India Limited Tata কোৱেশ্চনটো আকবৰ কৈছো অসমত কোনটো প্ৰধান PSU নৱৰত্ন কোম্পানীৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় আছে Correct answer হৈছে Oil India Limited. Okay, option C is right answer. Next question. Who won Sahitya Academy Award 2023 for Assamese language? অসমীয়া ভাষাৰ বাবে 2023 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? অসমীয়া ভাষাৰ বাবে শান্তনা টেন্টি, ৰথীন্দ্ৰনাথ গোস্বামী, ৰবীন্দ্ৰনাথ হ'ব লাগে এটো। ৰথীন্দ্ৰনাথ সৰি। অপূৰ্ব কুমাৰ শইকীয়া, মনোজ কুমাৰ গোস্বামী। Correct answer হৈছে ৰথীন্দ্ৰনাথ গোস্বামী. Okay. So এয়া আছিল আজিৰ ক্লাছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যি আসাম জিকেৰ ওপৰত সো আমি সকলোবোৰ কুৱেশ্যনে ডিসকাস কৰিছো আসাম পুলিচৰ যিবিলাক ইম্পৰ্টেণ্ট আমাৰ পাৰ্ট আহি আছে প্ৰতিটো পাৰ্টতেই জিওগ্ৰাফি পলিটিক্যাল আসাম জিকে কাৰেণ্ট এফেয়াৰ্স এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাইছে গতিকে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই ফ্ৰীতে আমাৰ ক্লাছ কৰিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আজিৰ দিনটোৰ কাৰণে যদি পিডিএফ লাগে 99 रुपीसত পিডিএফ পাব সো 8638686390 এই নম্বৰটো তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট লও পিডিএফ লও পাৰিব সো আজিলৈ মানে উন্নত ক্লাছত লগ পাম জয় হিন্দ জয়